দোতা দোতা এই মোক 50 টকা এটা লাগে। আমাৰ তিলা বজাৰত মেলা হৈ আছে, চাব যাব লাগে। দোতা মোক 30 টকা এটা লাগে, মই চকৰিত উঠিম। ইস, মই কোৱা দেখি এডালকো পইচা লাগে। ঐ চুপ থাক, প্ৰথমে মইহে কৈছো মোক দিব দোতাই ন দোতা। ঐ আৰু তোক নালাগে নেকি? তইও ক 500 টকামান দিওঁ। মই পইচা গছ ৰুই থৈছোঁ যে। তোৰ মাৰে ক'ৰ পৰা এইবিলাক বেয়া খচকঠীয়া আনি ৰুলেহি ঘৰত, মোৰ মানে শান্তি নাইকিয়া হ'ল। দোতা দোতা এই মাইকনো কিয় দুখ দি আছে? আমি চোন আপোনাৰ নিচিনাহে দেখিবলৈ। মই তহঁতক এটা চৰ্তত মেলা চাবলৈ পইচা দিম। মই কেইটামান প্ৰশ্ন সুধিম, তহঁতে উত্তৰ দিব লাগিব। যদি পাৰ তেনেহ'লে মই তহঁতক যাক যেটকা লাগে মই দি পঠাম। কচোন শংকৰদেৱৰ গুৰু কোন আছিল? ইমান সহজ প্ৰশ্ন। শংকৰদেৱৰ গুৰু আছিল ষাঁড় গৰু এটা, আৰু গুৰুৰ লগত কাজিয়া কৰিছিল শিঙত ধৰি পেলাই। তাৰপিছত বুঢ়ীমা খেৰখুটিয়ে বৰ ভয় খাইছিল নহয়। তাৰপিছত আৰু খেৰখুটিয়ে যেতিয়া ভয় খালে ষাঁড় গৰুটোৰ লগত কাজিয়া লাগোতে, তাৰপিছত আহি একদম টুল এখন লৈ আহিল একদম মহেন্দ্ৰ কন্দলীৰ ওচৰত, আহি টুলত বহাই থৈ দিয়ে। ঘৰত গ'লে ষাঁড় গৰুৰ লগত কাজিয়াহে কৰিব, সেইকাৰণে মহেন্দ্ৰ কন্দলীৰ লগত ঘৰতে টুল চকীত বহাই থৈ দিয়ে। খালি তহঁতে মোৰ তেজ খালি তহঁতে স্কুলত এয়াই পঢ়িবলৈ যাওঁ নেকি? শংকৰদেৱৰ গুৰু কি ষাঁড় গৰু আছিল নেকি? মূৰ্খহঁত, তহঁতে স্কুলত কি কৰগে? এতিয়া কচোন শ্ৰীকৃষ্ণ কোন আছিল? এইবাৰ কিন্তু শুদ্ধকে কবি। দোতা মই কম, এই শ্ৰীকৃষ্ণ ইয়া মেনকাহঁতৰ মহাই। ঘৰ ইয়া লখিমপুৰত আহিয়ে থাকে, আহি একেবাৰে গোটেই গাঁৱৰ বোৱাৰীকেইজনীৰ লগত চেনি খায়। হে ভগৱান, কি অলগদ্ধ সন্তান তুলিলো এইকেইটাই মোৰ মান সন্মান চব খাব। কুকুৰৰ পোৱালিহঁত তহঁত মোৰ তেজৰ হয়নে নহয়? মাৰক মাত তহঁতক ক'ৰ পৰা এইবিলাক বেয়া খচ তুলি আনিলে মোৰ ঘৰত। হেৰি এই আপুনি যে কৈ আছে মাৰে ক'ৰ পৰা খচকঠীয়া আনিলে এইকেইটা কি মই অকলে ক'ব পাৰিছিলোঁ নেকি? তেওঁ যে কোনো হাতেই নাই। এই গোটেই লক্ষণ আপোনাৰ নিচিনা। আপুনি ডেকা কালত এনেকুৱাই আছিলে, মনত পেলাওক। মা, দেউতাই পইচা পাতি নিদিয়ে, অথনিৰ পৰা তোমাৰ বদনাম গাই আছে। হয় নেকি? বাপে মোৰ বদনাম গাই আছে নেকি? আজি বাপেক ভাত খুৱাম। নহয় দেৱী গোসানী, মই তোমাৰ প্ৰশংসাহে কৰি আছিলোঁ। মই কৈহে আছিলোঁ বোলো বহুত পুণ্য ফলত মই এই ল'ৰা 3টা পালোঁ। মোৰ সৌভাগ্য এনেধৰণৰ পিতৃ হ'বলৈ পায়। আৰু তুমিতো দেৱীৰ পেটত এয়া প্ৰহ্লাদ জন্ম হৈছে। মই মোৰ ল'ৰাকেইটাক সাধি পাইছোঁ। গোসানী হ'ব, খং নকৰিবা। মোৰ আৰু অধিকাৰ আছেনে, সাহস আছেনে তোমাৰ কথা বেয়াকৈ ক'বলৈ? মই মৰিলেহে হ'ব আৰু এই বয়সত। মাই এই দেউতাই মিছা কথা কৈ আছে বুজিছা। পইচা পাতি নিদিয়ে, অথনিৰ পৰা তোমাক বদনাম গাই আছে। মই কওঁ মা, তুমি ইমান ধুনীয়া দেখিবলৈ, তুমি এই দেউতাই চুলি তুলি নাই, কি তুমি মানে ইয়াৰ দেউতাক পচন্দ কৰিলা দেই। তুমি ইমান ধুনীয়া, কি লাহি পাহি দেহা তোমাৰ, ইমান শ্লিম ফিগাৰ তোমাৰ। তুমিতো ভাল দেউতা এজন পালা হয়। এই বুঢ়া মানুহ ডালৰ লগত থাকি পালে তোমাৰ বদনাম গাই আছে সংসাৰ পইচা পাতি নিদিয়ে। হয় নেকি? মোৰ ফিগাৰটো ইমান ধুনীয়া নে? একেবাৰে লাজে লাগি গৈছে। আৰু বাপে মই আজিলৈকে ইমান ধুনীয়া বুলি কোৱা নাই। হেৰি কৰিবি যা, মই 100 টকা দিম 3টাকে দেই। যা তহঁতে মেলা চাই চকৰিত উঠি আহি যা। এইটো বেগতে আছে, যা 300 টকা লৈ যা।